নমস্কাৰ মই জ্যোতিষী ডক্টৰ নিৰ্মল চন্দ্ৰ শৰ্মা আজি পুনৰ নতুন ভিডিঅ'টি লৈ মই উপস্থিত হৈছো বন্ধুসকল আজি মই ৰাখিৰ ওপৰত শুভ কোনো ফল লৈ পলা অহা নাই আজি বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ পলা আহিছো যিটো নেকি দক্ষিণায়ন সংক্ৰান্তি আৰু উত্তৰায়ন সংক্ৰান্তি যি সংক্ৰান্তি দক্ষিণায়ন সংক্ৰান্তি ইতিমধ্যে সমাগত হৈছে আৰু হৰিশয়ন একাদশী তাৰ লগতে এবাৰ জড়িত হৈছে আৰু হেহে এই গুৰুত্বপূৰ্ণ বিষয়টো কবৰ বাবে আজিৰ ভিডিঅ'টো যুগুত কৰি উলিয়াইছো বন্ধুসকল মূলত যি দুটা সংক্ৰান্তি এই দুটা সংক্ৰান্তি হৈছে এটা দক্ষিণায়ন এটা উত্তৰায়ন সংক্ৰান্তি দুইটাও যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এই সংক্ৰান্তিতে পুনৰ আকৌ ভাগ কৰি দিয়া আছে প্ৰতিটো সংক্ৰান্তিৰে নক্ষত্ৰ অনুযায়ী আৰু বাৰ অনুযায়ী অৱশ্যে কিছু সংক্ৰান্তিয়ে বিশেষ নামো লাভ কৰি থাকে বন্ধুসকল যা হওক যি দক্ষিণায়ন সংক্ৰান্তিৰ কথা ক'বলৈ ওলাইছো এয়া হৈছে অহা 16 জুলাই তাৰিখ 31 আহাৰ 16 জুলাই তাৰিখ 31 আহাৰ সেইদিনাখন দক্ষিণায়ন সংক্ৰান্তি আৰম্ভ হ'ব আৰু এই দক্ষিণায়ন সংক্ৰান্তি ৰবি যেতিয়াই কৰ্কট ৰাশিত প্ৰৱেশ কৰে ৰবি অৰ্থাৎ সূৰ্য কৰ্কট ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে দক্ষিণায়ন সংক্ৰান্তি আৰম্ভ হ'ব আৰু ৰবি যেতিয়াই মকৰ ৰাশিত প্ৰৱেশ কৰিব তেতিয়াই উত্তৰায়ন সংক্ৰান্তি আৰম্ভ হয় বন্ধুসকল কিহৰ কাৰণেনো এই দক্ষিণায়ন সংক্ৰান্তিটো বিশেষভাৱে জানিবলগীয়া হৈছে এটা প্ৰথম কথা বন্ধুসকল এতিয়া হৈছে কি অহা যি 31 আহাৰ 16 জুলাই তাৰিখে নিশা সেইদিনাখন নিশা 8:33 47 ছেকেণ্ডত লাগিব একাদশী আৰু যিটোক নেকি হৰিশয়ন একাদশী বুলি কোৱা হয় হৰিশয়ন একাদশী এটা আছে উত্থান একাদশী এটা হৈছে হৰিশয়ন একাদশী অৰ্থাৎ শ্ৰীহৰি নিদ্ৰাত যোৱা বুলি কোৱা হয় শয়ন শ্ৰীহৰিয়ে শয়ন কৰা বুলি কোৱা হয় আৰু শয়নৰ পৰা যেতিয়া উঠিব হেতুৱে হ'ব উত্থান একাদশী বন্ধুসকল এই শয়ন একাদশী আৰু উত্থান একাদশী এই দুইটা একাদশী হৰি ভকতসকলে যথেষ্ট ভক্তি ভাৱেৰে পালন কৰে এই দুইটা একাদশী বন্ধুসকল সেয়ে এবাৰ হৈছে এই যিটো দক্ষিণায়ন সংক্ৰান্তি আৰম্ভ হ'ব দক্ষিণায়ন সংক্ৰান্তি আৰম্ভ হোৱাৰ পৰৱৰ্তী দিনাখনেই 1 শাওন 17 জুলাই তাৰিখ বুধবাৰে শয়ন একাদশী আৰম্ভ হ'ব প্ৰথম কথা হৈছে সংক্ৰান্তিও মানুহে পালন কৰে আৰু বিশেষভাৱে একাদশীটো পালন কৰে আৰু সেই একাদশীৰ ভিতৰতে হৰিশয়ন একাদশী যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে বন্ধুসকল দক্ষিণায়ন সংক্ৰান্তি যেতিয়া আৰম্ভ হ'ব দক্ষিণায়ন সংক্ৰান্তি আৰম্ভ হৈ পুনৰ উত্তৰায়ন সংক্ৰান্তি নোহোৱালৈকে এই কেইটা মাহত বিশেষভাৱে কিছু শুভ কৰ্ম কৰা নহয় বিশেষভাৱে গৃহাৰম্ভ ঘৰ বনোৱা যি আৰম্ভণি সেই আৰম্ভণি কেতিয়াও কৰা নহয় দক্ষিণায়ন হোৱাৰ সময়ছোৱাত বন্ধুসকল একেধৰণেৰে গৃহ প্ৰৱেশ শুভৰ এটা শুভ বুলি কোৱা নহয় একেধৰণে জলাশয় আৰম্ভ বহু গুৰুত্বপূৰ্ণ কিছু কৰ্ম ৰবি দক্ষিণায়ন হৈ থকা সময়ছোৱাত কৰা নহয় কিন্তু পৰিস্থিতি সাপেক্ষে কিছু লোকে কৰে বা তেনেধৰণৰ বাধ্যত পৰি কেতিয়াবা শুভ দিন বিচাৰি উলিয়াই চাবলগীয়াও হৈ যায় বন্ধুসকল যা হওক কিন্তু পৰাপক্ষত এই দক্ষিণায়নৰ সময়ত বৰ এটা শুভ নহয় বুলি কোৱা হয় বন্ধুসকল নিশ্চয় আপোনালোকে জানে যে ভীষ্মই হৰসজ্জাত পৰি আছিলে যেতিয়ালৈকে উত্তৰায়ন হোৱা নাছিলে ৰবি যেতিয়ালৈকে উত্তৰায়ন হোৱা নাছিলে তেতিয়ালৈকে হৰসজ্জাত পৰি আছিলে অৰ্থাৎ দক্ষিণায়নৰ সময়ত কিছুদিন তেখেতে দক্ষিণায়নত হৰসজ্জাতেই পৰি আছিলে যেতিয়ালৈকে ৰবি উত্তৰায়ন হোৱা নাছিল অৰ্থাৎ উত্তৰায়নৰ সময়ত যথেষ্ট শুভ বুলি ধৰা হয় বহু শুভ কৰ্মও উত্তৰায়নৰ সময়ত উচিত তেনেধৰণৰ গৃহ নিৰ্মাণকে আদি কৰি বহু শুভ কৰ্ম উত্তৰায়নৰ সময়ছোৱাত শুভ বুলি কোৱা হয় একেধৰণে এনেধৰণৰ উল্লেখ আছে আনকি উত্তৰায়নৰ সময়ত মৃত্যু অতি পুণ্য বুলি কোৱা আছে ঠিক তেনেধৰণৰে কোৱা আছে বন্ধুসকল যা হওক এই দক্ষিণায়ন সংক্ৰান্তি আৰম্ভ হ'ব অহা
অহা 16 জুলাই 31 আহাৰ নিশা 11:29:40 পৰা এই সংক্ৰান্তি আৰম্ভ হ'ব। পৰৱৰ্তী দিনাখনেই হৈছে শয়ন একাদশী। শয়ন একাদশী শ্ৰীহৰি নিদ্ৰাত যাব শয়ন একাদশী, আৰু সেই শয়ন একাদশী আৰম্ভ হ'ব 17 তাৰিখ অৰ্থাৎ 17 জুলাই শাওনৰ 1 তাৰিখ বুধবাৰ। হৰিশয়ন একাদশী নিশা 9:02:56 আছে। শয়ন একাদশীৰ এই সময়ছোৱাত বিশেষভাৱে উৰহী আৰু পুৰৈ শাক খোৱা নিষেধ। বন্ধুসকল, এই যিটো একাদশী যিসকলে পালন কৰে কেতিয়াও দশমীযুক্ত একাদশী পালন কৰা উচিত নহয়। দশমীযুক্ত একাদশী পালন কৰা নহয়, অৰ্থাৎ সংক্ৰান্তিৰ দিনাখনে এই একাদশী আৰম্ভ হ'ব। সেয়েহে সংক্ৰান্তিৰ দিনাখনেই যদি এই একাদশী পালন কৰা হয় সেয়া কিন্তু শুভকৰ নহয়। দশমীযুক্ত একাদশী পালন কৰা নহয়, দ্বাদশীযুক্ত একাদশীহে পালন কৰা হয়, অৰ্থাৎ পৰৱৰ্তী দিনাখন শাওনৰ 1 তাৰিখেহে এই একাদশী পালন কৰাটো উচিত যিসকলে পালন কৰে। বন্ধুসকল, দশমীযুক্ত একাদশী গান্ধাৰীয়ে পালিছিল বুলি কোৱা হয়। গান্ধাৰী, মহাভাৰতৰ যি গান্ধাৰীয়ে দশমীযুক্ত একাদশী পালন কৰিছিল, যাৰ কাৰণে পুত্ৰ শোকত ভুগিব লগা হৈছিল, ঠিক তেনেধৰণেও কোৱা হয়। বন্ধুসকল, সেয়েহে দশমীযুক্ত একাদশী পালন কৰা নহয়, দ্বাদশীযুক্ত একাদশী সদায় পুণ্যপ্ৰদ। যিকোনো একাদশীতে অকল শয়ন একাদশী বা উত্থান একাদশী বুলি নহয়, অন্যান্য সকলো একাদশী সদায় দ্বাদশীযুক্ত একাদশীহে পালন কৰা উচিত। বন্ধুসকল, যি হওক এইবাৰ দক্ষিণায়ন সংক্ৰান্তিৰ লগত সংলগ্ন হৈছে এই একাদশী। দক্ষিণায়ন সংক্ৰান্তিৰ লগতে সংলগ্ন হৈছে সেই একাদশী। সেয়েহে গুৰুত্বপূৰ্ণ কথাটো সংক্ৰান্তিৰ লগত জড়িত হৈ পৰিছে আৰু সেই বিষয়ে মই আপোনালোকক অৱগত কৰিছোঁ। বন্ধুসকল, এই দক্ষিণায়ন সংক্ৰান্তিৰ লগত যি হৰিশয়ন একাদশীৰ কথা ক'লোঁ, এই হৰিশয়ন একাদশী হৰিশয়ন অৱস্থাত থাকিব সম্পূৰ্ণ 119 দিন। শ্ৰীহৰি শয়নত থাকিব আৰু উত্থান একাদশী হ'ব 26 কাতি 12 নৱেম্বৰ, সেইদিনাখন উত্থান একাদশী হ'ব। অৰ্থাৎ শ্ৰীহৰি 119 দিন নিদ্ৰাত থকা বুলি ধৰা হ'ব। বন্ধুসকল, সেয়েহে কাতি মাহৰ সেই যি উত্থান একাদশী, সেই উত্থান একাদশীও কিন্তু হৰিভক্তসকলে যথেষ্ট গুৰুত্ব সহকাৰে পালন কৰে। বন্ধুসকল, দক্ষিণায়ন সংক্ৰান্তিৰ এই সময়ছোৱা অৰ্থাৎ মকৰ সংক্ৰান্তি নোহোৱালৈকে, ৰবি মকৰ ৰাশিত প্ৰৱেশ নকৰালৈকে, মকৰ ৰাশিত প্ৰৱেশ কৰিব আমাৰ উৰুকাৰ পৰৱৰ্তী দিনা। মাঘৰ বিহুৰ যি আমি উৰুকাৰ ভোজ ভাত খাওঁ, সেই উৰুকাৰ ভোজ ভাত খোৱাৰ পৰৱৰ্তী দিনাখন হ'ব মকৰ সংক্ৰান্তি, আৰু সেই মকৰ সংক্ৰান্তিৰ লগে লগে ৰবি উত্তৰায়ণ হোৱা বুলি কোৱা হয়, আৰু সেই সময়ছোৱা যথেষ্ট শুভ বুলি কোৱা হয়। পুনৰ দক্ষিণায়ন সংক্ৰান্তি নহালৈকে সেইকেইটা দিনত অৱশ্যেই সকলো ধৰণৰ শুভ কৰ্ম কৰা উচিত। বন্ধুসকল, যা হওক, খুব মই থুলমূলকৈ দক্ষিণায়ন সংক্ৰান্তি আৰু এই একাদশী যি সংযুক্ত হৈ পৰিছে এইবাৰ, এই বিষয়ে মই কিছু কথা ক'লোঁ। অৱশ্যে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব, শ্বেয়াৰ কৰিব। পৰৱৰ্তী ভিডিঅ'সমূহ অৱশ্যেই চাই থাকিব। ধন্যবাদ।